ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আশ্বিন মাহৰ 11 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 28 তাৰিখ দেওবাৰ। আজি তিথি হৈছে শুক্লা ষষ্ঠী তিথি আৰু শুক্লা ষষ্ঠী তিথি থাকিব আজি ৰাতিপুৱা 10:35 পৰ্যন্ত। তাৰপিছত শুক্লা সপ্তমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ আৰু জ্যেষ্ঠা নক্ষত্ৰ থাকিব সোমবাৰে মধ্যৰাতি 1:18 পৰ্যন্ত। তাৰপিছত মূলা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃপ্ৰবৰ্ণ, দেৱাৰীগণ। মৰণত আজি একপদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:05 পৰা 8:27 পৰ্যন্ত, আকৌ 11:37 পৰা 2:47 পৰ্যন্ত, আকৌ 2:55 পৰা 3:12 পৰ্যন্ত, আকৌ 3:37 পৰা 4:14 পৰ্যন্ত, আকৌ 5:03 পৰা 6:17 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:17 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:09। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ যিকোনো পূৰ্ব পৰিকল্পিত কামে আপোনাৰ সমস্যাবোৰ ইচ্ছামতে আপুনি সমাধান কৰি ল'ব পাৰিব আৰু আপোনাৰ পৰামৰ্শ সামাজিক কামতো অতিশয় সন্মানীয় হ'ব। গতিকে সমাজত আপোনালোকৰ আজি সন্মান বৃদ্ধি পোৱা দেখা যাব। পৰিয়ালৰ সৈতে বজাৰ কৰি আজি সুখৰ সময় কটাব আৰু পৰিয়ালৰ সৈতে আপোনালোকে মনোৰঞ্জনমূলক অনুষ্ঠান আদিত ভাগ লৈও আপুনি নিজকে মানসিকভাৱে সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। আপুনি আন কামত ব্যস্ত থকাৰ সময়ত আজি আপোনাৰ ব্যক্তিগত কাম কাজৰ ওপৰতো গুৰুত্ব দিব, নহ'লে কামখিনি ৰৈ যাব পাৰে। আৰু সম্পত্তি সম্পৰ্কীয় কিছুমান সমস্যা আজি থাকিব পাৰে, কিন্তু এই সময়ত আপুনি কাৰো সৈতে তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব। সকলোৰে সৈতে আপুনি সুখী হৈ থাকিবলৈ চেষ্টা কৰিব। পৰিস্থিতি সাপেক্ষে আপুনি কৰ্মব্যস্ততা ৰাখিব আৰু লগতে পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই চলিবলৈ চেষ্টা কৰিব। ইয়াৰ যোগেদি আপুনি নিজকে সুসংগঠিত কৰি ৰাখিব পাৰিব আৰু লগতে কামবোৰো আপুনি ভালদৰে কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় আৰু বিপণন কাম কাজত আজি আপোনালোকে সুচাৰুৰূপে কামবোৰ চলাই নিবলৈ হ'লে নিজকে আপুনি সম্পূৰ্ণৰূপে সুসংগঠিত কৰি ৰাখিব লাগিব আৰু আপুনি নিজকে উপস্থিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। বৰ্তমান সময়ত আপুনি নিজকে যদি যিমান সময় দিয়ে ব্যৱসায়িক ক্ষেত্ৰখনত সিমানেই আপোনাৰ লাভৱান হোৱাৰ সম্ভাৱনা থাকিব। আৰু পৰিকল্পনা অনুসৰি সকলোবোৰ কাম সম্পূৰ্ণ কৰক বা আৰম্ভ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে দীৰ্ঘদিন ধৰি আপোনালোকৰ যিবোৰ কামৰ বাধা আছিলে সেইবোৰো নাইকিয়া হ'ব আৰু লগতে কামবোৰ আপোনালোকৰ সম্পূৰ্ণ হোৱা পৰিলক্ষিত হ'ব। আপোনাৰ আৰ্থিক অৱস্থা আজি উন্নতি হোৱা দেখা গৈছে। গতিকে আপোনাৰ যদি পাবলগীয়া ধন আছিলে তেতিয়াহ'লে আজি আপুনি প্ৰচেষ্টা কৰিব পাৰে। এই ক্ষেত্ৰত আপুনি বহুখিনি আজি সফলো হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ ব্যস্ততা বৃদ্ধি হোৱাৰ ফলত আপোনাৰ আজিৰ দিনটো অলপ কিছু কম সময় পোৱা পৰিলক্ষিত হ'ব। গতিকে এই ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ সদস্যসকলক জড়িত কৰিবলৈ চেষ্টা কৰক, অন্যথা আপোনাৰ ঘনিষ্ঠ বন্ধুৰ সহায় ল'বলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনো আগবাঢ়িব। ব্যৱসায়িক ক্ষেত্ৰত থকা আপোনাৰ কৰ্মচাৰীসকলৰো আপুনি সমস্যাৰ সমাধান কৰি দিবলৈ চেষ্টা কৰিব। তেওঁলোককো আপুনি বিভিন্ন ধৰণৰ সকাহ দিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখন ভালদৰে আগবাঢ়িব আৰু লগতে তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্কও ভাল হোৱা পৰিলক্ষিত হ'ব। আৰু এনে কৰিব পাৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আপোনালোকে ভালদৰে লাভৱান হোৱাও পৰিলক্ষিত হ'ব। গতিকে সকলো ক্ষেত্ৰবোৰ আপোনালোকে নিজৰ তত্ত্বাৱধানত আজি কৰিবলৈ চেষ্টা কৰক। আনৰ বিষয়ত একেবাৰে আজি হস্তক্ষেপ বা মনোযোগ নিদিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ নিজৰ ব্যৱসায়িক ক্ষেত্ৰখনতে অধিক লাভৱান হোৱাৰ সম্ভাৱনা থাকিব। ঘৰৰ ব্যৱস্থাক লৈ আজি স্বামী স্ত্ৰীৰ মাজত কিছু মতানৈক্যৰো সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকে আৱেগিক সম্পৰ্ক ভালকৈ ৰাখিবলৈ হ'লে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে তৰ্ক বিতৰ্ক পৰিস্থিতি পৰীক্ষা কৰি চলিব। ঘৰৰ মংগলৰ বাবে সকলোৱে কাম কাজ কৰক যাতে ঘৰখন সুখী হৈ থাকে আৰু আপোনালোকে মানসিক শান্তি লাভ কৰিব পাৰে। গতিকে ঘৰত শান্তি যদি বজাই ৰাখিব পাৰে তেনেহ'লে আপুনি কামবোৰো ইতিবাচকতা দেখা পাব আৰু ঘৰৰ যিবোৰ আপোনালোকৰ সমস্যা আছে, আৰ্থিক সমস্যা আছে, সেইবোৰ নাইকিয়া কৰিবলৈ হ'লে আপোনালোকে আজি সকলোৱে মিলি কিছু শুভ কাম কৰিবলৈ যত্ন কৰক বা পূজা অৰ্চনা কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ ধনৰ সমস্যা আছে সেইবোৰ নাইকিয়া হোৱা পৰিলক্ষিত হ'ব আৰু পাৰিবাৰিক বাদ বিবাদবোৰ নাইকিয়া কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তেও আপোনালোকে আৰ্থিক সমস্যাবোৰ নাইকিয়া কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ সম্পৰ্ক পুনৰ ভাল হোৱা পৰিলক্ষিত হ'ব।
আপোনাৰ স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু বতৰ সলনি হোৱাৰ ফলত কিছুমান এলাৰ্জিৰ প্ৰতিক্ৰিয়া হ'ব পাৰে। গতিকে স্বাস্থ্যৰ বিধিসমূহ মানি চলিব আৰু নিজকে সুসংগঠিত কৰি ৰাখিব আৰু খাদ্যাভ্যাসো ভালদৰে ৰাখিব। এনে কৰিলে আপোনালোকৰ স্বাস্থ্য ভাল হোৱা পৰিলক্ষিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপুনি এটা নিৰ্দিষ্ট কাম আকাংক্ষিতভাৱে সম্পূৰ্ণ হোৱাৰ লগে লগে শান্তি আৰু শিথিলতা অনুভৱ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি মানসিক শান্তি পাব। আপোনাৰ দৈনন্দিন কাম কাজ যথেষ্ট আজি ব্যস্ত হৈ পৰিব আৰু পৰিয়ালত আপোনালোকৰ অতিথিৰ আগমনো সম্ভাৱনা থাকিব। গতিকে ইয়াৰ দ্বাৰা আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত উন্নত ফলাফল দেখা পাব আৰু সিদ্ধান্ত লোৱাটো সহায় পাব, কাৰণ তেওঁলোকে আপোনাক বহু পৰিমাণে আজি সহায় কৰাও পৰিলক্ষিত হ'ব। যদি আপুনি সম্পত্তি বা পলিচিত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে, তেনেহ'লে পুনৰবাৰ বিবেচনা কৰি এই ক্ষেত্ৰত আগবঢ়াটো আপোনালোকৰ বাবে ভাল হ'ব আৰু এই সময়খিনি নিজৰ ক্ষমতাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ যত্ন কৰক, তেতিয়াহে আপুনি ভাল ফল পাব। আৰু একেবাৰে আজি এলাহ নকৰিব কোনো কামতে, নহ'লে আপোনাৰ কামবোৰ ৰৈ যাব পাৰে আৰু নিজকে পৰিস্থিতি সাপেক্ষে বা সময় সাপেক্ষে সলনি কৰিবলৈ যত্ন কৰিব। ইয়াৰ যোগেদি আপুনি উন্নতি দেখা পাব। আপোনাৰ ব্যৱসায়ত আজি আপোনাৰ বাহিৰৰ মানুহৰ পৰা হস্তক্ষেপ কৰোৱাটো এৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যদি বেলেগৰ দ্বাৰা হস্তক্ষেপ কৰোৱায়, তেনেহ'লে সকলো ক্ষেত্ৰতে আপুনি নেতিবাচকতা দেখা পাব আৰু যিবোৰ কাম আপোনাৰ সম্পূৰ্ণ হৈছে সেইবোৰতো কিছু বাধা অহাৰ সম্ভাৱনা আছে। গতিকে নিজৰ কামবোৰ নিজে কৰিবলৈ যত্ন কৰক আৰু উৎপাদনশীল ব্যৱসায়ীসকলৰ সৈতে আলোচনা কৰিলে আপোনালোকৰ বহু পৰিমাণে আপুনি বিভিন্ন ধৰণৰ ব্যৱসায়িক নীতি নিৰ্দেশনা লাভ কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ লোকচান বহু পৰিমাণে নাইকিয়া হোৱা পৰিলক্ষিত হ'ব আৰু আপোনালোকৰ লাভ হোৱাৰ সম্ভাৱনা বাঢ়ি যাব। শ্বেয়াৰ বজাৰৰ সৈতে জড়িত লোকসকলে বৰ্তমান সময়খিনি তেওঁলোকে পৰীক্ষা কৰাটো প্ৰয়োজনীয়তা থাকিব, কাৰণ বৰ্তমান সময়ত বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ চিন্তা চৰ্চা নকৰিব, কাৰণ গ্ৰহৰ অৱস্থান আপোনালোকৰ বেছি এটা সুবিধাজনক নহয়। গতিকে কিছুদিন আপুনি অপেক্ষা কৰক, তাৰপিছত আপুনি এই ক্ষেত্ৰত আগবঢ়াটো আপোনালোকৰ বাবে ভাল হ'ব। অন্যথা আপোনাৰ লোকচান হোৱা আৰু ক্ষতি হোৱাৰ সম্ভাৱনা অধিক দেখা গৈছে। আপোনাৰ কৰ্মচাৰীসকলৰ কাৰ্যকলাপ আজি নিৰীক্ষণত ৰাখক, কাৰণ আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ব্যস্ততা বঢ়াৰ প্ৰয়োজনীয়তা দেখা পাইছোঁ। গতিকে আপোনালোকৰ যদি ব্যৱসায়িক ক্ষেত্ৰত অধিক ব্যস্ততা থাকে, তেনেহ'লে কৰ্মচাৰীসকলৰ কিবা ভুল হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আপোনাৰ ভালদৰে নিৰীক্ষণত ৰাখক তেওঁলোকৰ কৰ্মব্যস্ততা, আৰু লগতে আপুনি ব্যৱসায়িক ক্ষেত্ৰত কেনেদৰে আপুনি পৰিচালনা কৰিব সেইবোৰ আপোনালোকৰ বাবে আজি গুৰুত্বপূৰ্ণ হ'ব। গতিকে নিজকো সুসংগঠিত কৰি ৰাখিব আৰু সকলো ফালে আপোনালোকে ভালদৰে নিৰীক্ষণ ৰাখিলে আপোনালোকৰ কোনো ধৰণৰ লোকচান নহয়। আৰু কৰ্মচাৰীসকলৰ মাজত কোনো ধৰণৰ ৰাজনৈতিক পৰিৱেশে যাতে বিৰাজ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব, যাতে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখন ভালদৰে চলি থাকে। ঘৰৰ পৰিৱেশটো আজি আপোনালোকৰ ইতিবাচক শক্তিৰে ভৰি পৰিব আৰু সকলোৰে মাজত প্ৰেম আৰু সম্প্ৰীতি দেখা পাব। ইয়াৰ জৰিয়তে আপুনি মানসিক শান্তি পাব আৰু লগতে আপোনাৰ যিসকল কনিষ্ঠ আছে তেওঁলোকৰ সৈতে আপুনি কথা বতৰা পাতোঁতে অলপ সুসংগঠিত হ'ব, কাৰণ তেওঁলোকৰ সৈতে আপুনি যদি ভালদৰে কথা বতৰা পাতে তেনেহ'লে তেওঁলোকেও আপোনাৰ ওপৰত ভাল ভাৱ ৰাখিব আৰু সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। প্ৰেমৰ সংগীয়ে আজি ক'ৰবালৈ যোৱাৰ সুযোগ পাব। ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে আৰু আপোনালোকে দুয়োজনে পাৰস্পৰিক সমন্বয় বজাই ৰাখি ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখি চলক। ইয়াৰ জৰিয়তে আপোনালোকে আগবাঢ়িবলৈ সক্ষম হ'ব। ডায়েবেটিছ বা ৰক্তচাপ ৰোগীয়ে আজি নিজৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ স্বাস্থ্য সম্বন্ধীয় কিছুমান সমস্যাৰ উদ্ভৱ হ'ব পাৰে। সেইবাবে আপোনালোকে নিয়মিতভাৱে চিকিৎসাবোৰ কৰাই থাকিব আৰু আপোনালোকে উচিত মেডিচিন খাবলৈ যত্ন কৰিব, যাতে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হয়। আৰু পৰিয়ালৰ কোনো বয়োজ্যেষ্ঠ সদস্যৰো স্বাস্থ্যৰ আজি চিন্তিত হোৱাৰ সম্ভাৱনা আছে, গতিকে তেওঁলোকৰো আপুনি ভালদৰে যত্ন ল'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ অতীতৰ ভুলৰ পৰা শিকি আৰু আপোনাৰ বৰ্তমানৰ উন্নতিৰ বাবে চেষ্টা কৰাটো আপোনাৰ বেছি ভাল হ'ব। আপুনি নিশ্চয় আজি উল্লেখযোগ্য সফলতাও লাভ কৰিব পাৰিব। কোনো আধ্যাত্মিক বা ধৰ্মীয় স্থানত কিছু সময় কটাওক, ইয়াৰ দ্বাৰা আপুনি শান্তি লাভ কৰিব। আৰু ভূমি সম্পৰ্কীয় ক্ৰয় বা বিক্ৰী সম্পূৰ্ণৰূপে আজি আপোনালোকৰ হ'ব পাৰে, কিন্তু এই ক্ষেত্ৰত আপোনাৰ ঘৰৰ জ্যেষ্ঠসকলক জড়িত কৰক, যাতে আপোনালোকে অতি সহজে এই ক্ষেত্ৰত ভাল ফল দেখা পায়। ঘৰত কোনো আত্মীয়ৰ আগমনে গুৰুত্বপূৰ্ণ কামবোৰ আজি ব্যাঘাত জন্মাব পাৰে, গতিকে তেওঁলোকৰ আগমনৰ ফলত যাতে আপোনাৰ কামৰ কোনো ধৰণৰ বাধা নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। তেওঁলোকৰ সৈতে আপুনি ভাল সম্প্ৰীতি বজাই ৰাখিব, যাতে তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হয়। লগতে মনত ৰাখিব, বিত্তীয় লেনদেনৰ সন্দৰ্ভত কাৰোবাৰ লগত তৰ্ক আৰু সংঘাতৰ সম্ভাৱনাও থাকিব। অৱশ্যে প্ৰতিকূল পৰিস্থিতি অতিক্ৰম কৰিবলৈ আপুনি সক্ষম হ'ব আৰু লগতে আপোনালোকৰ যিকোনো ক্ষেত্ৰত আগবাঢ়ি যোৱাটো আপোনালোকৰ আজি উন্নতিৰ কাৰণ হ'ব।
বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক কাম-কাজবোৰ উন্নতি হ'বলৈ আৰম্ভ কৰিছে, গতিকে উন্নতিৰ গুৰুত্বপূৰ্ণ সুযোগ আহিব, কিন্তু প্ৰতিপক্ষৰ কাৰ্যকলাপৰ ওপৰতো চকু ৰাখিবলৈ যত্ন কৰিব। আৰু ব্যৱসায়িক ক্ষেত্ৰত আজি ব্যস্ততাও বৃদ্ধি পাব, গতিকে কোনো কাৰণতে আপোনালোকে অৱহেলা নকৰিব আৰু সকলো ক্ষেত্ৰতে যাতে আপোনালোকে সুসংগঠিত হৈ থাকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিলে আপোনালোকৰ বাবে ভাল হ'ব। আৰু কৰ্মচাৰীসকলৰ সৈতেও আপোনালোকে আজি ভাল সম্প্ৰীতি বজাই ৰাখক, তেওঁলোকৰ দ্বাৰাও আপোনাৰ আজি কৰ্মব্যস্ততা আৰু অধিক ভাল হ'ব আৰু আপুনি ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। বৰ্তমান সময়ত যি আপোনাৰ গ্ৰহৰ অৱস্থান ঘটিছে তাৰ প্ৰতি আপুনি সঁহাৰি জনাই আপুনি আগবাঢ়ি যাওক, নিশ্চয় আপোনাৰ ভাল সুযোগ আহিব আৰু এই সুযোগবোৰ সৎব্যৱহাৰ কৰিলে আপোনালোকৰ ভাল লাভৱান হোৱাৰো সম্ভাৱনা থাকিব। আজি আপোনাৰ নিজৰ কামত অত্যন্ত সাৱধানতা অৱলম্বন কৰিব, নহ'লে কিছুমান খেলিমেলিৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছুমান নেতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ কিছুমান সংঘাতৰো সৃষ্টি হ'ব পাৰে। সেইবাবে আপোনালোকে আজি গ্ৰাহকৰ সৈতে কথা বতৰা পাতোঁতেও বা তেওঁলোকৰ সৈতে লেনদেন কৰোঁতেও অলপ সাৱধানে কৰিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ এজন সদস্যৰ সাফল্যই আজি ঘৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সকলো সদস্য ইজনে সিজনৰ সৈতে সম্প্ৰীতি বজাই ৰাখিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ ঘৰত আত্মীয় অহাৰ ফলত আপোনালোকৰ ঘৰৰ শোভা বৰ্ধন কৰিব আৰু লগতে তেওঁলোকৰ সৈতে হোৱা ইতিবাচক আলোচনাই আপোনালোকক আগবাঢ়ি যোৱাত সহায় কৰিব। গতিকে ঘৰৰ সম্প্ৰীতি বজাই ৰাখিবলৈ চেষ্টা কৰক সকলোৰে সৈতে, তেতিয়াহে আপোনালোকৰ নিজৰো ভাল হোৱা পৰিলক্ষিত হ'ব। প্ৰেমৰ সম্পৰ্কতো আজি সুযোগ অহাৰ সম্ভাৱনা আছে, গতিকে বৰ্তমান সময়ত আপোনালোকে যদি প্ৰেমৰ সম্পৰ্কত আগবাঢ়িব বিচাৰিছে তেনেহ'লে এইখিনি সময় আপোনালোকৰ বাবে ভাল, গতিকে আপোনালোকে আগবাঢ়িব পাৰে। কাহ চৰ্দিৰ দৰে ঋতুভিত্তিক সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু লগতে আপোনালোকে দৈনন্দিন ভাল ৰুটিন বজাই ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ যোগেদি আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব, যাতে আপোনালোকে শাৰীৰিক আৰু মানসিক ক্ষেত্ৰখন শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে যোগাযোগ সুযোগ আহিব, গতিকে তেওঁলোকৰ সৈতে যোগাযোগ কৰিলে আজি আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক উন্নত হোৱা পৰিলক্ষিত হ'ব। যদি সম্পত্তিৰ সৈতে জড়িত কোনো বাকী থকা কাম চলি আছে তেনেহ'লে ইয়াৰ সন্ধান পোৱাৰ আজি সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তিও পাব। আপোনাৰ ব্যস্ততাই আজি ইতিবাচক ফলাফল দিব আৰু ব্যক্তিগত উন্নতিত সহায়ো কৰিব, গতিকে আজি আপোনাৰ নিজৰ ব্যক্তিগত ক্ষেত্ৰতো আপুনি গুৰুত্ব দিয়ক, যাতে আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হয়। বৰ্তমান সময়ত আপোনাৰ বৃদ্ধি পোৱা খৰচ কমোৱাটো কঠিন হ'ব, যাৰ ফলত আপোনাৰ কিছু উদ্বেগ হ'ব পাৰে, কিন্তু বৰ্তমান সময়ত আপোনাৰ খৰচবোৰ পৰিয়ালকেন্দ্ৰিক হ'ব, গতিকে এইবোৰ বেছি চিন্তা নকৰাটোৱেই ভাল। পৰিয়ালত সম্প্ৰীতি বৃদ্ধি পোৱাৰ ফলত আপোনাৰ মানসিক শান্তিও আহিব। আৱেগৰ প্ৰভাৱত কোনো ধৰণৰ খৰখেদাকে সিদ্ধান্ত গ্ৰহণৰ পৰা বিৰত থাকিব, নহ'লে আৱেগৰ বশৱৰ্তী হৈ আপোনাৰ কিছুমান ভুল সিদ্ধান্ত ল'ব পৰা হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি ঘনিষ্ঠ কোনোবা এজনৰ সহায় লৈ কামবোৰ কৰাটো বেছি লাভজনক হ'ব। ব্যৱসায়িক কাৰ্যকলাপ কিছু লেহেমীয়া হোৱাৰ সম্ভাৱনা আছে বৰ্তমান সময়ত, কিন্তু আপোনাৰ দুপৰীয়াৰ পিছত আপোনাৰ কামৰ গতি ক্ষীপ্ৰ হ'ব আৰু লগতে আপোনালোকৰ লাভ হোৱাৰো সম্ভাৱনা বাঢ়ি যাব। গতিকে এইখিনি সময়ত আপুনি নিজৰ দক্ষতা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপুনি আৰ্থিক অৱস্থা সুস্থিৰ কৰি ৰাখিব পাৰিব আৰু প্ৰয়োজন সাপেক্ষে আপোনাৰ কৰ্মচাৰীসকলক সুবিধা প্ৰদান কৰক, যাতে তেওঁলোকে আৰু অধিক চেষ্টা কৰে যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি আৰু অধিক লাভৱান হ'ব পাৰে। বিপণন সম্পৰ্কীয় কামবোৰ অধিক মনোযোগ দিয়াৰ বৰ্তমান সময়ত প্ৰয়োজন আছে, তেতিয়াহে ভৱিষ্যতে আপুনি উপযোগী ফলাফল লাভ কৰিব আৰু আপোনাৰ উপকাৰী যোগাযোগৰ পৰা আপোনাৰ বিভিন্ন ধৰণৰ লাভৱান হোৱাৰ সম্ভাৱনা আছে। গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত আপুনি এইবোৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব আৰু আজি বিশেষ কিবা এটা কৰাৰ আজি গুৰুত্ব দিয়ক ব্যৱসায়িক ক্ষেত্ৰত, তেতিয়া দেখিব যে আৰু অধিক আপোনালোকৰ পৰিৱেশটো ব্যৱসায়িক ক্ষেত্ৰত ভাল হ'ব আৰু কৰ্মচাৰীসকলেও সুখী হ'ব। পাৰিবাৰিক সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা আজি সম্পৰ্ক বৃদ্ধি কৰিব আৰু ঘৰুৱা পৰিৱেশ সুখদায়ক কৰি ৰখাত সহায় কৰিব। গতিকে আজি পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ এক ভাল পৰিৱেশৰ সৃষ্টি হৈছে, গতিকে কোনো ধৰণৰ বাদ বিবাদৰ পৰিৱেশৰ সৃষ্টি নকৰিব। সকলোৰে সৈতে ভালদৰে মিলিজুলি থাকক, সকলোৰে সৈতে ভালদৰে সম্প্ৰীতি বজাই ৰাখক, যাতে আপোনালোকে আগবাঢ়ি যাব পাৰে আৰু পৰিয়ালত যদি আপোনালোকে সকলোৱে মিলাপ্ৰীতি ভাৱ ৰাখে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ সমস্যাও দেখা নিদিয়ে। কিন্তু মনত ৰাখিব যাতে কোনো কাৰণতে যাতে পৰিয়ালত আপোনালোকৰ অন্য ব্যক্তিৰ হস্তক্ষেপ নহয়, নহ'লে অন্য ব্যক্তিৰ হস্তক্ষেপৰ ফলত আপোনালোকৰ পাৰিবাৰিক দিশত কিছু সমস্যাৰো সৃষ্টি হোৱাৰ পৰিলক্ষিত হ'ব। গতিকে বৰ্তমান সময়খিনি আপোনালোকে সকলোৱে মিলিজুলি থাকিবলৈ চেষ্টা কৰাটো বেছি লাভজনক হ'ব। অত্যাধিক ব্যস্ততাই আজি আপোনাক ভাগৰুৱা আৰু মানসিক চাপৰ সৃষ্টি কৰিব পাৰে, গতিকে জিৰণি ল'বলৈ কিছু সময় নিশ্চয়কৈ
কটাওক আৰু স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব, যাতে কোনো কাৰণতে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি নঘটে আৰু কিবা এটা যদি অসুবিধা দেখে তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব, যাতে আপোনালোকে তৎক্ষণাত সুস্থ হৈ উঠিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ মিশ্ৰিত প্ৰভাৱৰ দিন হ'ব। কিছুমান মানুহে আপোনাৰ ঈৰ্ষাৰ বাবে আপোনাৰ বাবে বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব, কিন্তু আপুনি নিশ্চিত হওক তেওঁলোক সফল হ'ব নোৱাৰে, কাৰণ আপোনাৰ যি ধৰণে আপোনাৰ আজি জীৱন প্ৰণালী ৰাখিব সেই প্ৰণালীৰ মতে তেওঁলোকে আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। আপোনাৰ বিত্তীয় পৰিকল্পনাত আজি মনোনিৱেশ ভালদৰে কৰক, অদূৰ ভৱিষ্যতে আপুনি উন্নত ফলাফল লাভ কৰিব। গতিকে বৰ্তমান সময়খিনি যদি আপুনি পৰিকল্পনাবোৰ ভালদৰে কৰে তেনেহ'লে আপোনালোকৰ বাবে লাভৱান হোৱাৰ সম্ভাৱনা থাকিব। ধনৰ লগত জড়িত সমস্যাবোৰ আজি আপোনাৰ নাথাকিব, গতিকে ইয়াৰ ফলত আপোনাৰ মানসিক চাপ নাইকিয়া হ'ব আৰু সমাধান বিভিন্ন ক্ষেত্ৰত আজি পোৱাৰ ফলত আপুনি আজি নিজকে ইতিবাচকতা অনুভৱ কৰিব। ভাল সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে আপুনি সকলোৰে সৈতে ধৈৰ্য আৰু বুজাবুজিৰে কামবোৰ কৰিবলৈ চেষ্টা কৰিব আৰু সৰু সৰু বিষয়বোৰ আওকাণ কৰি চলাটোৱে আপোনাৰ বাবে ভাল হ'ব। তেতিয়া দেখিব যে কোনো কাৰণতে আপোনালোকৰ মানসিক অশান্তি নাহে। বৰ্তমান সময়ত আপোনাৰ যিকোনো ঠাইলৈ যোৱাৰ পৰা বিৰত ৰখাটো বেছি ভাল হ'ব, কাৰণ ব্যক্তিগত ক্ষেত্ৰত আপোনাৰ কিছুমান কামে আপোনাক উন্নতি দিব। গতিকে বাহিৰলৈ যোৱাৰ পৰিৱৰ্তে আপোনাৰ নিজৰ কামতে বেছিভাগ সময় মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক। ব্যৱসায়িক গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ তৎক্ষণাত ল'বলৈ চেষ্টা কৰক, কিন্তু গুৰুত্বপূৰ্ণ ব্যৱসায়িক কামবোৰ দিনটোৰ আৰম্ভণিতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিলে আপোনাৰ বাবে বেছি লাভজনক হ'ব। দুপৰীয়া পৰিস্থিতি ইতিবাচকভাৱে সলনি হ'ব, গতিকে বৰ্তমান সময়ত আপুনি নিজকে সুসংগঠিত কৰি ৰাখক আৰু ব্যৱসায়িক ক্ষেত্ৰত অধিক প্ৰচেষ্টা কৰক, যাতে আপোনালোকে ব্যৱসায়িক পৰিৱেশ ভাল কৰিবলৈ সক্ষম হয়। আৰু কিছুমান মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, কিন্তু নিজকে যদি সুসংগঠিত আৰু সতেজভাৱে কামবোৰ আগবঢ়াই লৈ যায় তেনেহ'লে দেখিব যে সকলো ক্ষেত্ৰতে আপোনালোকৰ এই বাধাবোৰ নাইকিয়া হৈছে আৰু আপোনালোকে আগবাঢ়িবলৈ সক্ষম হৈছে। গতিকে বৰ্তমান সময়ত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে মিলিজুলি থাকিবলৈ চেষ্টা কৰক, তেওঁলোকৰ সৈতে একেলগে আগবাঢ়িবলৈ যত্ন কৰক। তেতিয়া দেখিব যে আপোনাৰ কামবোৰ অতি সোনকালে সম্পন্ন হৈছে আৰু ব্যৱসায়িক যি লাভৱান হোৱাৰ সময় সেই সময়ো আপুনি ভালদৰে লাভ কৰিছে। গতিকে বৰ্তমান সময়ত যি সুযোগৰ সৃষ্টি হৈছে সেই সুযোগবোৰ ভালদৰে আপোনালোকে ল'বলৈ যত্ন কৰক। পৰিয়ালৰ সদস্যসকলৰ সৈতে আপুনি আজি মৰমীয়াল ভাৱ ৰাখিবলৈ যত্ন কৰক আৰু আৱেগিক ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ আজি বিভিন্ন প্ৰকাৰে তেওঁলোকক আজি সহায় কৰক আৰু তেওঁলোকৰ সৈতে আপোনালোকে যদি আজি উপহাৰৰ আদান প্ৰদান কৰে তেনেহ'লে বৰ্তমান সময়খিনি আপোনালোকৰ বাবে ভাল হ'ব আৰু ঘৰত সুখৰ সময়ো বৃদ্ধি পাব। গতিকে পৰিয়ালৰ সকলৰ সৈতে আপোনালোকে ভালদৰে মিলিজুলি থাকক, সকলোৰে আপোনালোকে এই সময়খিনি একেলগে কটাবলৈ চেষ্টা কৰক, সহযোগিতা মনোভাৱ ৰাখক। দেখিব যে পাৰিবাৰিক সুখ শান্তি বৃদ্ধি পাইছে আৰু সকলো ক্ষেত্ৰতে আপোনাৰ গুৰুত্ব বৃদ্ধি পাব। গতিকে বৰ্তমান সময়ত আপুনি পৰিয়ালকেন্দ্ৰিক যিবোৰ বাদ বিবাদ আছে সেইবোৰ নাইকিয়া কৰিবলৈ সকলোৱে চেষ্টা কৰক। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব আজি, কাৰণ আজি আপোনালোকৰ বিভিন্ন ক্ষেত্ৰত কাম কৰাটো বেছি লাভজনক হ'ব। গতিকে বৰ্তমান সময়খিনি অলপ দূৰত্ব বজাই ৰখাটো আপোনালোকৰ বাবে ভাল হ'ব। কেতিয়াবা কিছু অনিৰ্ণয় বা মানসিক চাপৰ আজি সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনাৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। গতিকে সক্ৰিয় হৈ থাকক আৰু ইতিবাচক মানুহৰ সৈতে নিজকে বজাই ৰাখক আৰু লগতে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ অসাৱধানতা অৱলম্বন নকৰিব। কিবা এটা অসুবিধা হ'লে আপোনালোকে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিলে অতি সোনকালে আপোনালোকে সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি নতুন প্ৰকল্পৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পোৱাৰ ফলত আপোনাৰ আজি লাভজনক বুলি প্ৰমাণিত হোৱাৰ সম্ভাৱনা থাকিব আৰু আপুনি লাভৱানো হ'ব। অগ্ৰগতিৰ নতুন পথ বিচাৰি পাব। আপোনাৰ সন্তানৰ পৰাও আপুনি ভাল খবৰে আপোনাক আনন্দ কঢ়িয়াই আনিব আৰু আপুনি গৌৰৱো কৰিব পাৰিব। সেইবাবে আজিৰ দিনটো আপোনালোকে পৰিয়ালৰ সৈতে বেছিভাগ সময় কটাবলৈ চেষ্টা কৰক। পৰিয়ালৰ যিবোৰ সা সুবিধা আছে সেইবোৰৰ প্ৰতি লক্ষ্য ৰাখি চলক, যাতে আপোনালোকে আগবাঢ়িব পাৰে তেওঁলোকৰ সৈতে আৰু পৰিয়ালৰ লগত আপোনালোকে মিলিজুলি থাকিব পাৰে। পৰিয়ালৰ লগত হোৱা এনেধৰণৰ ভাৱমূৰ্তিয়ে আপোনালোকৰ পৰিয়ালত সুখৰো সৃষ্টি কৰিব। অত্যাধিক খৰচ কৰিলে আজি আপোনালোকৰ ধনৰ অভাৱ হোৱাৰ সম্ভাৱনা আছে। ঋণ লোৱাৰ ধন পৰিশোধ কৰাৰ প্ৰচেষ্টা কৰাটো আজি আপোনালোকৰ বাবে ভাল হ'ব। গতিকে দুপৰীয়া আপোনালোকৰ স্থবিৰ হৈ পৰা এটা প্ৰকল্পে চিন্তাৰ সৃষ্টি কৰিব পাৰে। গতিকে আপোনালোকৰ যি প্ৰকল্পৰ চেষ্টা কৰি আছে সেইবোৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে মনোনিৱেশ কৰক। কিবা যদি অসুবিধাৰ সন্মুখীন হৈছে তেনেহ'লে অভিজ্ঞতা থকা ব্যক্তিৰ সৈতে এই বিষয়ে কথা পাতক, যাতে আপোনালোকে এই সমস্যা অতি সোনকালে নাইকিয়া কৰিব পাৰে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে আপুনি ভালদৰে চিন্তা চৰ্চা কৰি ল'ব, যাতে আপোনালোকৰ কোনো ধৰণৰ ভুল ৰৈ নাযায়। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে
বা আপোনালোকৰ কৰ্মচাৰীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখি কামবোৰ কৰক, তেতিয়াহ'লে দেখিব যে কামৰ ক্ষেত্ৰত আপোনালোকৰ ভাল লাভৰ সম্ভাৱনা উদয় হৈছে। আৰু লগতে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ সৰু সৰু সমস্যা আছে সেইবোৰ আপোনালোকে আওকাণ কৰি চলিবলৈ চেষ্টা কৰক আৰু কৰ্মচাৰীসকলক বিভিন্ন ধৰণৰ দায়িত্ব প্ৰদান কৰক যাতে তেওঁলোকে স্বতন্ত্ৰভাৱে কামবোৰ কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতিও দেখা পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি ব্যস্ততা বৃদ্ধিৰ ফলত আপোনালোকে পৰিচালনা কৰোঁতে অলপ কঠিন হোৱাৰ সম্ভাৱনা থাকিব, সেইবাবে বিভিন্ন ধৰণৰ যিবোৰ দায়িত্ব আছে সেইবোৰ আপোনালোকৰ কৰ্মচাৰীসকলৰ ওপৰত অৰ্পণ কৰক যাতে তেওঁলোকে সৰু সৰু যিবোৰ দায়িত্ব আছে সেইবোৰ ভালদৰে সম্পন্ন কৰিব পাৰে আৰু লগতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো সকলো কাম যদি নিয়াৰিকৈ চলাই নিয়ে তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নাথাকিব। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতি আৰু লাভ হোৱাৰ সম্ভাৱনা থাকিব। ঘৰত আজি এক সুখদায়ক আৰু মৰম লগা পৰিৱেশে বিৰাজ কৰিব, ইয়াৰ ফলত সকলো সদস্যই সুখী অনুভৱ কৰিব। উপহাৰৰ আদান প্ৰদান কৰিলে আপোনালোকৰ পৰিয়ালত আজি সকলোৰে মাজত ভাল সম্পৰ্ক গঢ়ি উঠিব আৰু আপুনিও মানসিকভাৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কই আজি সময় নষ্ট কৰাৰ বাহিৰে আন একো লাভ নকৰে, গতিকে বৰ্তমান সময়খিনিত আপোনাৰ নিজৰ ক্ষেত্ৰত বেছিকৈ মনোনিৱেশ কৰাটো বেছি ভাল হ'ব, তেতিয়াহে আপোনালোকৰ বাবে দিনটো আজি ভাল হোৱা সম্ভাৱনা আছে। বিপদজনক কামৰ পৰা আজি আঁতৰি থাকিবলৈ চেষ্টা কৰক আৰু আপুনি কিছুমান শাৰীৰিক ক্ষেত্ৰতো অলপ সাৱধানতা অৱলম্বন কৰিবলৈ যত্ন কৰিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কিছুমান অস্বস্তি অনুভৱ কৰিব পাৰে, গতিকে এইখিনিত আপোনালোকে স্বাস্থ্যসন্মত যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ কৰিবলৈ চেষ্টা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰে আজি আপুনি বিভিন্ন কামত ব্যস্ত থাকিব আৰু আপোনাৰ অৱদানৰ শলাগ ল'ব সকলোৱে, গতিকে আজি আপোনাৰ বেছিভাগ সময় আপোনাৰ পৰিয়ালত যদি কটায় বা পৰিয়ালৰ সদস্যসকলৰ যিবোৰ প্ৰয়োজন সেইবোৰ পূৰণত আপুনি আজি বেছিভাগ সময় কটাওক, ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত সুখৰ সময় সৃষ্টি হ'ব। ঘনিষ্ঠ আত্মীয়ৰ লগতো আজি লগ পোৱাৰ সুযোগ পাব, তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। আপোনাৰ ব্যক্তিগত কামবোৰ পৰিয়ালৰ সদস্যৰ সহায়ত আজি কৰিলে আপোনাৰ কামবোৰ অতি সোনকালে সম্পন্ন হোৱাও পৰিলক্ষিত হ'ব। ব্যক্তিগত কাম কাজৰ মাজত পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ যত্ন লোৱাৰ ক্ষেত্ৰতো যাতে অৱহেলা নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব, ইয়াৰ ফলত আপোনালোকৰ সন্মান অটুট থাকিব আৰু তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব। কোনো ঘনিষ্ঠ আত্মীয়ৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব, বৰ্তমান সময়ত আপোনাৰ সম্পৰ্ক বেয়া কৰিলে অলপ আপোনালোকৰ বাধা আহিব পাৰে, সেইবাবে সম্পৰ্কত কোনো ধৰণৰ ইগ' ভাৱ নাৰাখিব, সেইবোৰৰ পৰা বিৰত থাকিব। যদি আপোনাৰ ভ্ৰমণৰ পৰিকল্পনা আছে তেনেহ'লে আজি সেইবোৰ পিছুৱাই ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ভ্ৰমণৰ ফলত আপোনাৰ নিজৰ কামবোৰ বাধাত পৰিব পাৰে। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম কৰি থাকক, বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক ধনৰ আশা কৰা গৈছে আৰু ইতিবাচক ফলাফলো পোৱা যাব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ গ্ৰহৰ অৱস্থান ভাল অৱস্থাত আছে আৰু বেছিভাগ সময় আপোনাৰ আজি কামবোৰ সম্পূৰ্ণ কৰি আপুনি ইতিবাচক মনোভাৱ ৰাখিবলৈ সক্ষম হ'ব। কিন্তু কোনো কাৰণতে অবৈধ কামত লিপ্ত নহ'ব, এইবোৰৰ পৰা বিৰত থাকিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ নিজৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক দেখা পোৱা গৈছে। গতিকে নিজৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি ভালদৰে মনোনিৱেশ কৰক, কিন্তু সৎ পথত থাকি, তেতিয়া দেখিব যে আপুনি কোনো ক্ষেত্ৰতে আপোনাৰ বিপদ নহয়। ঘৰুৱা সমস্যা সন্দৰ্ভত আজি স্বামী স্ত্ৰীৰ মাজত কিছু উত্তেজনা থাকিব, কিন্তু সময় থাকোঁতে আপোনালোকে পাৰস্পৰিক সম্পৰ্কৰ জৰিয়তে সমস্যাবোৰ সমাধান কৰি ল'ব, তেতিয়া দেখিব যে ঘৰত আপোনালোকৰ শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে আৰু বৰ্তমান সময়ত আপোনালোকৰ সকলোৱে একগোট হৈ থাকি আপোনালোকে পৰিয়ালৰ সৈতে মিলাপ্ৰীতি বজাই ৰাখিবলৈ চেষ্টা কৰক, ইয়াৰ জৰিয়তে আপোনালোকৰ সুখৰ সময় কটাব পাৰিব আৰু বৰ্তমান সময়ত আপোনালোকৰ ঘৰতো এক ভাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে, গতিকে কোনো ধৰণৰ চিন্তা নকৰিব আৰু সৰু সৰু যিবোৰ আপোনালোকৰ কথা বতৰা আছে সেইবোৰ আওকাণ কৰি চলি সকলোৱে সুসংগঠিত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকে মিলিজুলি থাকিব পাৰে। বৰ্তমান সময়ত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কোনো ধৰণৰ ভাল পৰিৱেশৰ সৃষ্টি হোৱা নাই, গতিকে আপোনালোকে নিজেই চেষ্টা কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ সম্পৰ্কত ইতিবাচকতা দেখা পাব। নিয়মীয়া ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰাখিলে আপোনালোকৰ চলি থকা যিবোৰ স্বাস্থ্যজনিত সমস্যা আছে সেইবোৰৰ পৰা সকাহ পাব আৰু লগতে আপোনালোকে ইতিবাচক অনুভৱ কৰিবলৈও সক্ষম হ'ব। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব আৰু নিয়মীয়াকৈ যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক, যাতে শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰে আজি আপোনাৰ লাভজনক অৱস্থাত থাকিব সকলো ক্ষেত্ৰতে, গতিকে আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাই আপোনাৰ কামত সফলতা কঢ়িয়াই আনিব। ঘৰুৱা কাম কাজতো আপুনি আজি মনোনিৱেশ কৰিব পাৰে, ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব।
সম্পত্তি সম্পৰ্কীয় ক্ষেত্ৰত বা বাহন ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আজি আপোনালোকৰ পৰিয়ালৰ লোকক জড়িত কৰক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত সকলোৱে সুখী অনুভৱ কৰিব। নতুন বাহন কিনাৰ ফলত সকলো সদস্য আজি মানসিকভাৱেও সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে মনোনিৱেশ কৰিবলৈ আজি যত্ন কৰক। কিছুমান মানুহে আজি আপোনাৰ অগ্ৰগতিত বাধা দিবলৈ চেষ্টা কৰিব পাৰে ঈৰ্ষাৰ বাবে। গতিকে কাৰো বিপদে পৰিচালিত নহ'ব আৰু যিমান পাৰে অচিনাকি মানুহেই হওক বা যিসকল নেতিবাচক প্ৰৱণতা থকা ব্যক্তি তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখিব। তেওঁলোকৰ সৈতে কোনো কাৰণতে আপোনালোকে বন্ধুত্ব স্থাপন নকৰিব। বৰ্তমান সময়ত আপোনাৰ টকাৰ সৈতে লেনদেন কৰাৰ সময়ত অত্যন্ত সাৱধানতা অৱলম্বন কৰিব, নহ'লে কিবা এটা ভুল হ'লে আপোনাৰ ক্ষতি হ'ব পাৰে। আৰু খৰচ কৰাৰ সময়ত আপোনাৰ বাজেটৰ কথা মনত ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, কিন্তু তথাপিও আপোনালোকে বাজেট নিয়ন্ত্ৰণ কৰিব নোৱাৰিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ ঘৰৰ ক্ষেত্ৰত আপোনাৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব। ব্যৱসায়িক কাম কাজ সুচাৰুৰূপে আগবাঢ়ি থাকিব। এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপুনি আজি নিৰ্দিষ্ট কামবোৰ সম্পূৰ্ণ কৰি আপোনালোকে সুখী অনুভৱ কৰিব। আৰু আইনী প্ৰক্ৰিয়াৰ যিবোৰ তথ্য পাতি আছে বা কাগজ পত্ৰ আছে সেইবোৰ সম্পূৰ্ণ কৰি ৰাখক, যাতে আপোনালোকৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। আৰু আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আজি সকলোৱে আনন্দ মনেৰে কাম কৰিবলৈ সক্ষম হ'ব আৰু আপুনি আজি কৰ্মচাৰীসকলকো ভাল সুবিধা দিব, যাৰ ফলত আপোনালোকৰ অগ্ৰগতি দেখা গৈছে আৰু ব্যৱসায়িক লাভো সম্ভাৱনা আছে। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে সুসংগঠিত হওক আৰু সকলোৰে সৈতে ভালদৰে মিলিজুলি থাকিবলৈ চেষ্টা কৰক। দেখিব যে আপুনি লাভৱান হোৱা পৰিলক্ষিত হৈছে। প্ৰেমৰ সম্পৰ্কত আজি কিছুমান ভুল বুজাবুজিৰ সৃষ্টি হ'লে বৈবাহিক সম্পৰ্কত সমন্বয়ৰ সৃষ্টিৰ ৰক্ষা কৰিবলৈ আপোনাৰ কিছু অসুবিধা হ'ব পাৰে। গতিকে স্বামী স্ত্ৰী দুয়োজনে আজি আপোনালোকে ভালদৰে মিলিজুলি থাকিবলৈ চেষ্টা কৰক আৰু পাৰিবাৰিক দিশতো আপোনালোকে সুখ শান্তি বজাই ৰাখিবলৈ আজি যত্ন কৰক, যাতে আপোনালোকে বৰ্তমান সময়খিনি ভালদৰে অতিবাহিত কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ পাৰিবাৰিক সুখ শান্তি আহিব আৰু লগতে পৰিয়ালত যিবোৰ আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতি আছিলে সেইবোৰো নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। গতিকে বৰ্তমান সময়ত সকলোৰে সৈতে মিলিজুলি থাকিবলৈ বেছিকৈ মনোনিৱেশ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। মানসিক চাপৰ ফলত আজি আপোনালোকৰ উদ্বেগ বৃদ্ধি পোৱা দেখা পাব। গতিকে ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰক, যাতে আপোনালোকে সুসংগঠিত হৈ থাকে। এইবাবে যোগাসন আৰু ধ্যান ধাৰণাৰ দৰে কাৰ্যকলাপত বেছিকৈ মনোনিৱেশ কৰক আৰু স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলক। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনালোকৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ বেছিভাগ সময় আপোনাৰ ঘৰ সজা আৰু ৰক্ষণাবেক্ষণৰ লগত জড়িত যিবোৰ বজাৰ আদি আছে সেইবোৰত ব্যয় হ'ব আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ এইখিনি সময় ভালদৰে কটাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত সকলো সদস্যই সুখী অনুভৱ কৰিব আৰু এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ আগমনে আজি ঘৰত এক প্ৰকাৰৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকে মানসিক সুখ শান্তি লাভ কৰিব। আজি আপুনি আন বহুতো কাৰ্যসূচীত আপুনি উপস্থিত থাকিব লগা হ'ব পাৰে। গতিকে বৰ্তমান সময়খিনি আপুনি ভালদৰে মিলাই চলিলে আপোনালোকৰ বাবে বেছি সুবিধাজনক হ'ব। অনাকাংক্ষিত পৰামৰ্শ দিয়া বা তেওঁলোকৰ কাম কাজত হস্তক্ষেপ কৰাটো আপোনালোকৰ বাবে আজি বেয়া হ'ব পাৰে। সেইবাবে এইবোৰ কাৰ্য পৰীক্ষা কৰি চলক। বৰ্তমান সময়ত আপুনি নিজৰ ক্ষেত্ৰখনতে বেছিভাগ সময় দিবলৈ যত্ন কৰক। ইয়াৰ বাবে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকিব। ধৈৰ্য আৰু সংযমতা বজাই ৰাখিলে সোনকালে আপোনাৰ স্বাভাৱিক অৱস্থা ঘূৰি আহিব। গতিকে ধৈৰ্য বজাই ৰাখক। জ্যেষ্ঠ সদস্যসকলৰ সৈতে নিজৰ মৰ্যাদাৰ প্ৰতি অধিক সজাগ হোৱাটো প্ৰয়োজনীয়তা থাকিব। তেতিয়াহে আপোনালোকে সুখ শান্তি বজাই ৰাখিব পাৰিব। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক পৰিস্থিতি খুব লাভজনক অৱস্থাত থাকিব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত অধিক কঠিন পৰিশ্ৰম কৰাটো আপোনালোকৰ বাবে ভাল হ'ব আৰু ৰাজহুৱা লেনদেনৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব আৰু আপুনি গ্ৰাহকৰ সৈতে কথা বতৰা পাতোঁতে অলপ সংযমতা বজাই ৰাখিব, যাতে কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নহয়। কাৰণ বৰ্তমান সময়ত আপুনি তেওঁলোকৰ সৈতে যদি বেয়া ব্যৱহাৰ কৰে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনতো প্ৰভাৱ পৰিব। পৰিকল্পনা অনুসৰি আজি আপোনালোকৰ প্ৰথমৰ পৰাই কৰ্মব্যস্ততা বজাই ৰাখক, যাতে আপোনালোকে অধিক লাভ কৰিব পাৰে আৰু কৰ্মচাৰীসকলৰ সৈতেও আপোনালোকে ভাল ব্যৱহাৰ আদি কৰিবলৈ যত্ন কৰিব। অতিৰিক্ত বোজাত নিদিব, যাতে তেওঁলোকে অস্বস্তি অনুভৱ কৰিব নোৱাৰে। আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে আজি কৰ্মচাৰীসকলকো ভাল সুবিধা দিয়ক, যাতে তেওঁলোকেও মানসিক শান্তি লাভ কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকে আজি সুস্থ সবল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু আপোনালোকৰ লাভ হোৱাৰো সম্ভাৱনা বাঢ়ি যাব। আত্মীয়ক আজি লগ পোৱাৰ সুযোগ আহিব আৰু পুৰণি স্মৃতিবোৰ পুনৰ সতেজ হ'ব আৰু আপুনি নতুন শক্তিও অনুভৱ কৰিব। গতিকে আজি আপোনালোকৰ যিসকল আত্মীয় আছে তেওঁলোকৰ সৈতে ভালদৰে আপোনালোকে মনোনিৱেশ কৰিব পাৰিব। তেওঁলোকৰ সৈতে আপোনালোকে যদি পৰামৰ্শ লয় কেনেদৰে আগবাঢ়িব পাৰি, তেনেদৰে যদি তেওঁলোকেও আপোনালোকক পৰামৰ্শ দিয়ে তেনেহ'লে আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাব আৰু ঘৰতো আপোনালোকৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব।
প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকৰ উপহাৰৰ আদান প্ৰদানৰ ফলত তেওঁলোকৰ ঘনিষ্ঠতা আৰু অধিক বৃদ্ধি পোৱা দেখা যাব। নেতিবাচক চিন্তাধাৰাৰ লোকৰ পৰা আপোনালোকে আঁতৰি থাকিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ মানসিক চাপৰ সম্ভাৱনা আছে। গতিকে মানসিক সুখ শান্তি বজাই ৰাখিবলৈ হ'লে আপুনি নিজকে সুসংগঠিত কৰিব আৰু ধ্যান আদিত কটাবলৈ চেষ্টা কৰিব। ইয়াৰ যোগেদি আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি পৰিয়ালৰ বিত্ত সম্পৰ্কে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ আপোনাৰ ইতিবাচক বুলি প্ৰমাণিত হ'ব আৰু চলি থকা যিকোনো সমস্যাৰ সমাধান পালে আজি আপুনি সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ কিছু ভাল খবৰে আপোনাক আনন্দিত কৰিব আৰু ঘৰলৈও উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে আজিৰ দিনবোৰ আপোনালোকে ভালদৰে কটাবলৈ চেষ্টা কৰক, সকলোৰে সৈতে ভাল সমন্বয় বজাই ৰাখিব আৰু চলি থকা যিবোৰ আপোনালোকৰ বিষয় আছে বা জটিল বিষয় আছে সেইবোৰৰ ওপৰত আপোনালোকে আজি আলোচনা কৰক। সঠিকভাৱে আপোনালোকে যদি পৰামৰ্শ লয় সকলোৰে পৰা, তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে এই ক্ষেত্ৰত আপোনালোকৰ সকাহ পোৱাৰ সম্ভাৱনা থাকিব আৰু আপোনালোকে ইতিবাচক মনোভাৱ বজাই ৰাখিব পাৰিব। আজি আপোনালোকে পৰিয়ালৰ সদস্যসকলৰ সৈতে সঠিক শব্দ বাছনি কৰিব বা কথা কওঁতে সঠিক শব্দ প্ৰয়োগ কৰিব, যাতে আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকে আৰু টকাৰ লেনদেনৰ ক্ষেত্ৰত অলপ আজি বিশেষ গুৰুত্ব দিব, যাতে আপোনালোকে ইতিবাচক ফলাফল আহে ইয়াৰ পৰা। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে লক্ষ্যত উপনীত হ'ব পাৰিব। আজি অতি সোনকালে আপোনাৰ ইচ্ছা অনুসৰি আপুনি লাভৱানো হ'ব। অংশীদাৰিত্বৰ ক্ষেত্ৰত অনুকূল সময় উদ্ভৱ হৈছে, গতিকে বৰ্তমান সময়ত আপোনালোকৰ গ্ৰহ নক্ষত্ৰ আপোনালোকক সহায় কৰি আছে। গতিকে ভৱিষ্যত পৰিকল্পনাবোৰ আপুনি পিছুৱাই ৰাখি বৰ্তমান সময়ত যিবোৰ কাৰ্যকলাপ চলি আছে সেইবোৰতে আপোনালোকে বেছিভাগ মনোনিৱেশ কৰক। তেতিয়া দেখিব যে আপোনাৰ অধিক লাভৱান হৈছে আৰু লগতে আপোনালোকে আগবাঢ়ি যোৱাটো সফল হৈছে। গতিকে যিসকল অংশীদাৰত্ব ব্যৱসায়ত আছে তেওঁলোকে অংশীদাৰৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ বৰ্তমান সময়খিনি অতিবাহিত কৰক। তেওঁলোকৰ সৈতে যদি আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখে তেনেহ'লে বৰ্তমান সময়খিনি আপোনালোকৰ বাবে ভাল হ'ব। বৰ্তমান ব্যৱসায়িক কাৰ্যকলাপৰ ওপৰত আপোনালোকে ভালদৰে মনোনিৱেশ কৰি আগবাঢ়ি যাওক, তেতিয়া দেখিব যে অধিক লাভৱান হ'ব সক্ষম হৈছে। স্বামী স্ত্ৰী আজি পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে ঘৰতে সঠিক ব্যৱস্থা বজাই ৰাখিব পাৰিব। ইয়াৰ যোগেদি আপোনালোকৰ ঘৰত ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব আৰু সন্তানৰ ফালৰ পৰা আপোনালোকৰ ভাল খবৰে আজি আপোনালোকক আনন্দিত কৰি তুলিব আৰু আপোনাৰ আজি ঘৰত বজাৰ আদি কৰাৰ ক্ষেত্ৰত বেছিকৈ মনোনিৱেশ কৰক। তেওঁলোকৰ সৈতে আপোনালোকে বজাৰ আদি কৰিলে আপোনালোকৰ সৈতে সম্পৰ্ক ইতিবাচক হ'ব আৰু তেওঁলোকে আপোনাক ভালদৰে গুৰুত্ব দিব। গতিকে এইখিনি সময়ত তেওঁলোকৰ সৈতে কটাওক আৰু আপোনাৰ পৰিয়ালৰ সুখ শান্তিৰ বিষয়ে বেছিকৈ চিন্তা চৰ্চা কৰিবলৈ চেষ্টা কৰক। তেতিয়াহে আপোনালোকৰ মনোভাৱো ভাল হ'ব আৰু সকলোৰে সৈতে মিলি জুলি থাকিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। কিন্তু বৰ্তমান সময়ত আপোনালোকে দুয়োজনে সুসংগঠিত হৈ থাকিবলৈ চেষ্টা কৰিব লাগিব। আনৰ কথাত কোনো ধৰণৰ প্ৰভাৱ নকৰিব, বিস্তাৰ নকৰিব, কাৰণ বৰ্তমান সময়ত আনে আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটাব পাৰে। গতিকে কোনো কাৰণতে আনৰ প্ৰতি আপোনালোকে গুৰুত্ব নিদিব। যিমান পাৰে পাৰস্পৰিক সমন্বয় বজাই ৰাখি আগবাঢ়ি যাবলৈ চেষ্টা কৰাটো আপোনালোকৰ বাবে বেছি ভাল হ'ব। বতৰ আৰু আপোনাৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা কৰিলে আজি আপোনালোকৰ বিষৰ সমস্যা বৃদ্ধি পাব পাৰে। গতিকে সকাহ পাবলৈ হ'লে দৈনন্দিন কাম কাজবোৰ সংঘটিত কৰক আৰু ব্যায়ামৰ ওপৰত গুৰুত্ব দিয়ক, যাতে আপোনালোকে সুসংগঠিত হৈ থাকিব পাৰে আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ কিছুমান পুৰণি মতানৈক্যৰ সমস্যাৰ ফলত অভিজ্ঞ ব্যক্তিৰ জৰিয়তে আপোনালোকে সমাধান পাব আৰু আপুনিও আপোনাৰ কৰ্মনীতি আৰু ক্ষমতা প্ৰদৰ্শন কৰাৰ সুযোগ পাব। গতিকে পুৰণি যিবোৰ আপোনালোকৰ মতানৈক্য বা সমস্যা আছিলে সেইবোৰ আজি আপোনালোকৰ যিসকল অভিজ্ঞ ব্যক্তি আছে বা আপোনালোকৰ ঘৰৰ যি সদস্য আছে, জ্যেষ্ঠ সদস্য আছে, তেওঁলোকৰ হতুৱাই আপুনি এইবোৰ সমস্যা নাইকিয়া কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকে মানসিক শান্তি লাভ কৰিব পাৰিব। আপোনাৰ সন্তানৰ ফালৰ পৰা কিছু ভাল খবৰে আজি আনন্দ কঢ়িয়াই আনিব। এই আনন্দ আপোনালোকে পৰিয়ালত আজি ভাগ কৰিলে সকলোৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকে সযতনে বিবেচনা নকৰাকৈ কোনো ধৰণৰ বিনিয়োগ নকৰিব। ইয়াৰ ফলত আপোনালোকৰ লোকচান হোৱাৰ সম্ভাৱনা বেছি থাকিব। কোনো ধৰণৰ বিনিয়োগৰ বাবে এই সময়খিনি অনুকূল নহয়। গতিকে আপুনি আপোনাৰ ওপৰত বিশ্বাস ৰাখি চলক আৰু আপুনি নিজৰ গৱেষণা কৰি যাওক। ইয়াৰ ফলতহে আপোনালোকে আগবাঢ়ি গ'লে ভাল লাভ কৰিব পাৰিব আৰু বৰ্তমান সময়ত আপুনি বিনিয়োগৰ ক্ষেত্ৰখনৰ পৰা সম্পূৰ্ণৰূপে দূৰত্ব বজাই ৰাখক। ব্যৱসায়ত আকাংক্ষিত সফলতা লাভ কৰিবলৈ হ'লে আজি যথেষ্ট কষ্টৰ প্ৰয়োজন হ'ব আৰু নতুন ব্যৱসায় বা প্ৰকল্প যিসকলে কৰি আছে তেওঁলোকৰ বাবে আজি বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। কিন্তু ধৈৰ্য আৰু সাহস বজাই ৰাখিলে আপোনালোকৰ বাবে এইবোৰ সমস্যা নাইকিয়া হোৱাৰ সম্ভাৱনা আছে,
হৈ যাব আৰু আপোনাৰ নিজৰ কৰ্মৰ প্ৰতি ভালদৰে মনোনিৱেশ কৰক, তেতিয়া দেখিব যে আপোনালোকে অতি সোনকালে লাভৱানো হৈ উঠিছে। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি আপুনি নিজৰ পৰিকল্পনাবোৰ ভাল কৰিবলৈ চেষ্টা কৰক। সময়ে সময়ে আপুনি আপোনাৰ পৰিকল্পনাবোৰ সলনি কৰি থাকিলে আপোনালোকৰ বাবে লাভ হ'ব। গতিকে বৰ্তমান সময়ত আপোনালোক কিছু কষ্ট হ'ব যদিও যদি আপোনালোকে নিজকে সুসংগঠিত কৰি ৰাখিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ দেখিব যে এইবোৰ ক্ষেত্ৰত আপোনালোকে ভাল লাভ কৰিব পাৰিছে। পাৰিবাৰিক বিষয়ত আজি বাহিৰৰ মানুহৰ হস্তক্ষেপবোৰ পৰীক্ষা কৰি চলক। বৰ্তমান সময়ত আপোনালোকে সকলোৱে নিজৰ পৰিয়াল ব্যৱস্থা ভালকৈ ৰাখিবলৈ যত্ন কৰক। ইজনে সিজনৰ ওপৰত আপোনালোকে ভাল মনোভাৱ ৰাখি চলক। ইয়াৰ ফলতে আপোনালোকে পৰিয়ালত সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। গতিকে পৰিয়ালকেন্দ্ৰিক যিবোৰ ভাল বিষয় আছে সেইবোৰত আপোনালোকে বেছিকৈ মনোনিৱেশ কৰিবলৈ যত্ন কৰক আৰু সকলোৰে সৈতে ইতিবাচক মনোভাৱ ৰাখিব আৰু বজাৰ আদি কৰাত আপোনালোকে আজি বেছিকৈ গুৰুত্ব দিয়ক। সকলোৰে সৈতে আপোনালোকে মিলিজুলি থাকিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ লাভ কৰিবলৈ আজি যত্ন কৰক। তেওঁলোকৰ স্বাস্থ্যৰ বিশেষভাৱে যত্ন লওক। ইয়াৰ ফলত তেওঁলোকেও আপোনাক ভাল পৰামৰ্শ প্ৰদান কৰিব আৰু এনে কৰিলে আপোনালোকৰ ভাল প্ৰভাৱ থাকিব আৰু আপোনালোকে সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলেও আজি কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু আপোনালোকৰ একান্ত নিষ্ঠাই আপোনালোকৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকে নিজৰ সম্পৰ্ক ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব। আজি আপোনালোকে প্ৰেমৰ সংগীক কিছু উপহাৰ প্ৰদান কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ উন্নতিৰ বাবে আজি সুসংগঠিত ৰুটিন বজাই ৰখাটো খুবেই জৰুৰী হ'ব। ব্যায়াম, যোগাসন আৰু অন্যান্য কামৰ বাবে কিছু সময় উচৰ্গা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। বৰ্তমান সময়ত আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়াম কৰক। ইয়াৰ ফলত আপোনালোকে মানসিক আৰু শাৰীৰিক ক্ষেত্ৰত ভাল ফলাফল দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকসকলৰ বৰ্তমান সময়খিনি অতি অনুকূল সময়। বৰ্তমান সময়ত আপোনালোকৰ গ্ৰহ নক্ষত্ৰ ভাল প্ৰভাৱ দেখুৱাইছে। গতিকে আজি এটা উল্লেখযোগ্য কাম সমাধান হ'বলৈ গৈ আছে। নিজৰ কথা ভাবি নিজৰ বাবে কাম কৰক, কিয়নো আজি বেলেগৰ ক্ষেত্ৰত যদি বেছিকৈ মনোনিৱেশ কৰে তেনেহ'লে নিজৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। যিকোনো পাৰিবাৰিক বিবাদ অভিজ্ঞ ব্যক্তিৰ মধ্যস্থতাত আজি সমাধান হ'ব আৰু সম্পৰ্কবোৰ পুনৰ মিলন ঘটিব আৰু ইয়াৰ ফলত আপোনালোকে সকাহ পাব। নিজৰ কামত আজি বেছিকৈ মনোনিৱেশ কৰিব। কেতিয়াবা আপোনাৰ স্বেচ্ছাচাৰী আৰু খঙাল সুৰে আপোনাৰ নিজৰ অগ্ৰগতিতে বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে শান্ত আৰু সংযত আচৰণ বজাই ৰাখিবলৈ যত্ন কৰিব, যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আৰু যিকোনো কাগজ পত্ৰ ভালদৰে আপোনালোকে চম্ভালিবলৈ যত্ন কৰিব। সেইবোৰ আপোনালোকে নোচোৱাকৈ কোনো কাৰণতে স্বাক্ষৰ নকৰিব, নহ'লে পিছলৈ আপোনালোকৰ অনুশোচনা কৰিব লগা হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপোনালোকে কাগজ পত্ৰবোৰৰ কামবোৰ কৰোঁতে অলপ সাৱধানে কৰিবলৈ চেষ্টা কৰিব। ব্যৱসায়ত আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সমানুপাতিক ফলাফল লাভ কৰিব পাৰিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক লাভৱান হোৱাৰ সম্ভাৱনাও আছে। গতিকে বৰ্তমান সময়ত আপোনালোকে ভালদৰে মনোনিৱেশ কৰক আৰু কৰ্মচাৰীসকলকো আপুনি ভালদৰে কামৰ দায়িত্ব প্ৰদান কৰক আৰু তেওঁলোকক ভালদৰে ৰাখিবলৈ চেষ্টা কৰক। অধিক কামৰ বোজা নিদিব, যাতে তেওঁলোকে অস্বস্তি অনুভৱ কৰিব নোৱাৰে। ইয়াৰ ফলত আপোনালোকৰ কৰ্ম যি পৰিৱেশ সেইবোৰ আপোনালোকৰ সুন্দৰ হ'ব আৰু আজি আপোনালোকে ভাল লাভো কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত ব্যস্ততাপূৰ্ণ সময় থাকিব। গতিকে সেই সময়খিনি আপোনালোকে ভালদৰে নিজৰ ব্যৱসায়িক ক্ষেত্ৰত মনোনিৱেশ কৰক। ইয়াৰ ফলত আপোনালোকে আৰ্থিক উন্নতিও দেখা পাব আৰু ব্যৱসায়িক উন্নতিও দেখা পাব। পৰিয়ালৰ সদস্যৰ পৰা পোৱা সহায়ে আজি আপোনালোকৰ কাম আৰু অধিক উন্নত হ'ব আৰু তেওঁলোকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক তেওঁলোকে সহযোগিতাও আগবঢ়াব। ইয়াৰ ফলত আপুনি বিভিন্ন ধৰণৰ সমস্যাৰ পৰা আজি সকাহো পাব। কিন্তু আজি কোনো কাৰণতে অবৈধ কামত একেবাৰে লিপ্ত নহ'ব, নহ'লে আপোনালোকৰ সমস্যা বৃদ্ধি পাব আৰু নিজৰ ওপৰত তদন্ত আদি হোৱাৰ সম্ভাৱনাও বাঢ়ি যাব। গতিকে এইবোৰৰ ক্ষেত্ৰৰ পৰা সম্পূৰ্ণভাৱে আপুনি আঁতৰি থাকিব আৰু লেনদেন কৰাৰ সময়ত আজি আপোনালোকে সাৱধানে কৰিব, নহ'লে লোকচান হোৱাৰো সম্ভাৱনা আছে। গতিকে আজি আপুনি নিজৰ ব্যৱসায়িক ক্ষেত্ৰখন ভালদৰে চোৱা চিতা কৰিবলৈ বেছিকৈ আগবাঢ়ি যোৱাটো বেছি ভাল হ'ব। চলি থকা কৰ্ম সংক্ৰান্তীয় সমস্যাই আজি আপোনাৰ পাৰিবাৰিক জীৱনতো প্ৰভাৱ পেলাব পাৰে। গতিকে এইবোৰ সমস্যা যাতে পৰিয়ালত নাহে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। সেইবাবে বৰ্তমান সময়খিনি ধৈৰ্যৰে সংযমতাৰে কটাবলৈ যত্ন কৰক আৰু পৰিয়ালৰ লোকৰ সৈতে ভাল মনোভাৱ ৰাখক আৰু তেওঁলোকৰ সৈতেও আপোনালোকে ইতিবাচক মনোভাৱ ৰাখিলে তেওঁলোকে সকাহ পাব আৰু তেওঁলোকক আজি আপোনালোকে উপহাৰ প্ৰদান কৰিলে পৰিয়ালত আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাব আৰু সম্পৰ্কতো ইতিবাচকতা দেখা পাব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকে ক'ৰবালৈ যোৱাৰ সম্ভাৱনা আছে আৰু বজাৰ কৰাৰো সম্ভাৱনা আছে।
গতিকে আজি একেলগে বজাৰ কৰি আপোনালোকে সুন্দৰ সময় কটাব পাৰিব আৰু ইজনে সিজনক যদি আপোনালোকে উপহাৰ প্ৰদান কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। শাৰীৰিক ক্ষেত্ৰত আজি কোনো ধৰণৰ অসুবিধা নাই, তথাপি আপোনালোকৰ বিষৰ সমস্যাই আজি আপোনালোকক কিছু অসুবিধা দিব পাৰে। গতিকে আপোনালোকে কাম কৰাৰ সময়ত পৰ্যাপ্ত জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে পালন কৰি চলক, ইয়াৰ ফলত আপোনালোকে ভাল স্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।